হাই বন্ধুসকল, ওয়েলকাম জানাইছোঁ আলি মেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল কৰিম। বন্ধুসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয়, অত্যন্ত দৰকাৰী হয়, প্ৰায় মানুহৰ ক্ষেত্ৰত দৰকাৰী হয়, প্ৰয়োজনীয় হয় বা ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰিয়ে থাকে বা প্ৰায়বোৰ ফাৰ্মাচীত আপুনি এই মেডিচিন বা এই টপিকটো আপুনি বা এই মেডিচিনটো পাই যাব। বন্ধুসকল, আজিৰ টপিকটো হ'ল সুক্ৰেলফেট অৰেল সাসপেনশন বা সিরাপ। সুক্ৰেলফেট সিরাপ, এই সিরাপটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবোৰে প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্পজিশ্যন বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব, কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব। এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, সুক্ৰেলফেট সিরাপ, এই সিরাপটো প্ৰথম জানিম কোনটো কোম্পানী বনাইছে। এইটো RYX ফাৰ্মাচিউটিকেলছ কোম্পানীয়ে বনাইছে। এইটো এটা ভাল কোম্পানী, পুৰণা কোম্পানী। ইয়াৰ প্ৰায়বোৰ মেডিচিনৰ ৰিজাল্ট অত্যন্ত ভাল হয়। তাৰ মাজত সুক্ৰেলফেট সাসপেনশনৰ ৰিজাল্ট অত্যন্ত ভাল বা ৰিজাল্ট ভাল পোৱা যায়। বন্ধুসকল, এতিয়া আমি জানিম এই সিরাপটো কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে এটা কম্পজিশ্যনে দিয়া আছে, এটা হ'ল কি সুক্ৰেলফেট 1000 mg USP 10 ml contents of। এটা আমি জানিম এই সুক্ৰেলফেট সিরাপ বা সুক্ৰেলফেট অৰেল সাসপেনশন, এই সিরাপটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা ডক্টৰবিলাকে লিখি থাকে। এই সিরাপটো বিশেষকৈ যিবোৰ মানুহৰ অত্যন্ত গেছ হৈ আছে, অত্যন্ত পেটখন ফুলি যাই আছে, পেটখন অত্যন্ত ফুলি যাই আছে, পেটত বিষ অনুভৱ হৈ আছে, বুকুত বিষ অনুভৱ হৈছে, কেতিয়াবা হাৰ্টত বিষ হৈ আছে এইটো চাইড, কেতিয়াবা এইটো চাইডত, বা বুকুখন বা খাদ্যনলীখন জ্বলি আছে বা ঢেকাৰ আহি আছে বা বেয়া গন্ধ ওলাই আছে ঢেকাৰৰ লগত, বা কিবা এটা খোৱাৰ লগে লগে আপোনাৰ কনষ্টিপেশ্যনৰ প্ৰব্লেম হৈ যায়, পায়খানাটো ক্লিয়াৰ নহয়, পায়খানাটো ডাঠ হৈ যায়, বা আপোনাৰ আলচাৰত পৰিণত গৈছে, অত্যন্ত গেছ হৈ আলচাৰ হৈ গৈছে, অৰ্থাৎ পেটৰ ভিতৰত ঘাঁ হৈ গৈছে, বা আপুনি ঘাঁ হোৱাৰ পিছত আপুনি খাব নোৱাৰা হৈছে, খোৱাৰ ইচ্ছা যোৱা নাই, বা কিবা এটা খোৱাৰ লগে লগে পেটখন ফুলি গৈ আছে, ডাইজেষ্ট হোৱা নাই, বা ডাইজেষ্টৰ যি ক্ষমতা সেই ক্ষমতাটো কমি গৈছে, সেই ক্ষেত্ৰত আপুনি এই সুক্ৰেলফেট সিরাপটো আপুনি খাব পাৰে বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। অৰ্থাৎ আপোনাৰ গেছৰ যিকোনো ধৰণৰ ৰিলেটেড বা গেছৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপুনি এই সিরাপটো খাব পাৰে বা এই সাসপেনশনটো খাব পাৰে। এই সিরাপটো গেছৰ ক্ষেত্ৰত অত্যন্ত ভাল সিরাপ হয়। যদি আপোনালোকৰ অত্যন্ত গেছ হৈ আছে, বিভিন্ন ধৰণৰ টেবলেট খাই আছে, বিভিন্ন ধৰণৰ ঔষধ খাই আছে কিন্তু ভাল পোৱা নাই, সেই ক্ষেত্ৰত আপুনি এই সুক্ৰেলফেট সিরাপটো আপুনি ল'ব পাৰে। এই সিরাপটো আপুনি খাই থাকক বা খাওক, আপুনি অতি সোনকালে এই গেছৰ যি সমস্যা আছে সেই সমস্যাৰ পৰা আপুনি ভাল পাই যাব। বা কেতিয়াবা দেখা যায় যে যিবোৰ মানুহ বাহিৰত খোৱা বোৱা কৰে, হোটেলত খোৱা বোৱা কৰে, বিশেষকৈ ঘৰত খোৱাৰ সময় নহয়, বা বিভিন্ন ধৰণৰ বিজনেছে হওক বা ড্ৰাইভাৰে হওক বা বিভিন্ন ধৰণৰ বিজনেছ কৰা মানুহবিলাকে বাহিৰত খাব লগা যায়, সেইবোৰ মানুহৰ ক্ষেত্ৰত হোটেলৰ মছলাজাতীয় বস্তু খোৱাৰ ফলত অত্যন্ত গেছ হৈ যায় বা পায়খানাটো ক্লিয়াৰ নহয় বা বুকুখন একদম জ্বলি থাকে বা অৰ্থাৎ গেছৰ সমস্যাটো বেছি দেখা যায়, সেইবোৰ মানুহৰ ক্ষেত্ৰত এই সিরাপটো অত্যন্ত ভাল হয়, অত্যন্ত ভাল ৰেজাল্ট হয় বা এই সিরাপটো আপোনাৰ কাৰণে অত্যন্ত দৰকাৰী হয়। গতিকে যদি এনেকুৱা সমস্যাত ভুগি আছে বা অসুবিধা পাই আছে, নিশ্চয় আপোনালোকে এই সুক্ৰেলফেট সিরাপটো আপোনালোকে ল'ব পাৰে বা খাব পাৰে। বন্ধুসকল, এতিয়া আমি জানিম এই সিরাপটো আমি কেনেদৰে খাম বা এই খোৱাৰ নিয়ম কি, এই সিরাপটো খোৱাৰ নিয়ম কি। এই সিরাপটো আপুনি 2 চামুচকৈ দিনত 3 বাৰ খোৱাৰ আগত খাব লাগে, অৰ্থাৎ 2 চামুচকৈ দিনত 3 বাৰ খোৱাৰ আগত। বন্ধুসকল, এতিয়া আমি জানিম এই সিরাপটো কিবা ছাইড ইফেক্ট আছে নেকি। এই সিরাপটো এনেকুৱা ধৰণৰ কোনো ছাইড ইফেক্ট নাই বা এনেকুৱা ধৰণৰ কোনো সমস্যা নাই। তথাপি এই সিরাপটো খোৱাৰ লগে লগে যদি আপোনাৰ এলাৰ্জেটিক প্ৰব্লেম হয়, খোৱাৰ লগে লগে আনকমফৰ্টেবল হৈ যায় বা গাটো বেয়া লাগে বা মূৰ ঘূৰোৱাই থাকে বা এলাৰ্জিৰ যি সমস্যা বেছি হৈ যায়, তেনেহ'লে খোৱাটো বন্ধ কৰি দিব। বন্ধ কৰি দি ডক্টৰৰ পৰামৰ্শ ল'ব, পৰামৰ্শ লৈ তাৰপিছত আপুনি কণ্টিনিউ কৰক। বন্ধুসকল, যিকোনো ধৰণৰ ঔষধ খোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ ল'ব লাগে বা ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। এতিয়া আমি জানিম এই সিরাপটো আমি কিমান দামত পাম। বন্ধুসকল, এই সিরাপটো আপুনি 200 ml আহে, 200 ml আহিব। আপুনি বটলটো দেখাই দিছোঁ, এনেকুৱা ধুনীয়া পেকেজিঙত আহিব, প্লাষ্টিকৰ বটল হয়, বৰ্তমান প্লাষ্টিকৰ বটলত আহে।
এইটো 200 ml সিরাপৰ দাম হ'ব 180 অৰ্থাৎ 180 টকাত আপুনি মাৰ্কেটত পাই যাব অনলাইন অফলাইন দুটা মাৰ্কেটত আছে যাৰ যেনেকৈ সুবিধা আপোনালোকে ল'ব পাৰে অৰ্থাৎ 180 টকাত আপুনি এই সিরাপটো আপুনি পাই যাব বন্ধুবান্ধৱসকল এই সিরাপটো লোৱাৰ আগত বা যিকোনো ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব এইটো 5/2025 বনোৱা হৈছে আৰু 4/2027 লৈকে এই সিরাপটো আপোনালোকে খাব পাৰিব অৰ্থাৎ প্ৰায় 2 বছৰ সময় দিয়া থাকে 2 বছৰৰ ভিতৰত আপুনি খাব পাৰিব বন্ধুবান্ধৱসকল এক্সপায়াৰ ডেটটো ভালদৰে চোৱাৰ কাৰণ হ'ল কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা বিভিন্ন ধৰণৰ অসুবিধা বা বিভিন্ন প্ৰব্লেম দেখা যায় গতিকে যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব বন্ধুবান্ধৱসকল আজি আমি সুপ্ৰেল ফেট সাসপেনশন বা সিরাপৰ বিষয়ে আমি ৰিভিউ কৰিলো ইয়াৰ বিষয়ে আমি জানিলো ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে বা কিবা জানিব বুলি ভাবিছে নিশ্চয় আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই সিরাপটো খাই যদি ভাল পাইছে নিশ্চয় আপুনি শেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছো থ্যাংক ইউ ধন্যবাদ